কৰি দিয়াৰ মার্কিন রাষ্ট্রপতি ডোনাল্ড ট্রাম্পর যে শুল্ক বোমা সেই শুল্ক বোমাৰ পৰা ভাৰতক আকৌ এবাৰ ৰেহাই দিয়াৰ ভাৰতক আকৌ এবাৰ সকাহ প্ৰদান কৰাৰ এক চিন্তা চৰ্চা আৰম্ভ কৰিছে মার্কিন প্ৰশাসনে ভাৰতৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা অনন্ত নাগেশ্বৰণৰ এটা বিশেষ মন্তব্যই তেনেকুৱাই আশাৰ সঞ্চাৰ ঘটাইছে যে নৱেম্বৰ মাহৰ পাছত ভাৰতৰ ওপৰত আৰোপ কৰা অতিৰিক্ত 25% শুল্ক প্ৰত্যাহাৰ কৰিব ট্ৰাম্পে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ এয়া যেন অৱধাৰিত আছিল ভাৰতে তিল মানুহ সেও নকৰাকৈ ভাৰতে তিল মানুহ নত নকৰাকৈ নিজৰ স্থিতিত অটল হৈ থাকিল মার্কিন রাষ্ট্রপতি ডোনাল্ড ট্রাম্পে ভারতের উপরত 50% শুল্ক জাপি দিলে যি শুল্ক নীতিয়ে ভারত আর আমেরিকার মাজর মধুর সম্পর্ক বিঘ্নিত করিলে তিক্ততাপূর্ণ করে তুলিলে তার লগে লগে সমগ্র ভূ রাজনীতিয়ে সলনি হৈ পৰিল বিশ্ব বাণিজ্যৰ এক নতুন সমীকরণ আরম্ভ হল আমেরিকার এই শুল্ক নীতিক কেন্দ্র করে চৌদিশে ধিক্কাৰ গঞ্জনা চৌদিশে সমালোচনা তার পিছতে যেন আমেরিকায় নেগুৰ পেলাবলৈ বাধ্য হৈছে ভাৰতৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা অনন্ত নাগেশ্বৰণৰ শেহতীয়া এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সাক্ষাৎকাৰ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কৰা মন্তব্যই এতিয়া তাৰেই ইংগিত প্ৰদান কৰিছে তেওঁ কৈছে যে ভাৰতৰে বাণিজ্যিক সম্পৰ্ক উন্নীতৰ ফলশ্ৰুতিতে এনে ধৰণৰ এটা সিদ্ধান্ত মার্কিন প্ৰশাসনে অতি শীঘ্ৰে গ্ৰহণ কৰিব কাৰণ ভাৰত আৰু আমেৰিকাৰ মাজৰ বাণিজ্যিক সম্পৰ্ক উন্নীত কৰাৰ বাবে এক বৃহৎ বাণিজ্যিক চুক্তি সমাপন কৰিবৰ বাবে কেইবালানিও আলোচনা ইতিমধ্যে সম্পন্ন হৈছে আৰু তাৰ মাজতে ভোটৰ ওপৰত দানহ পৰা দি মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীৰ এই শুল্ক আৰোপেৰে ভাৰতৰ মাজত যি সম্পৰ্ক আছিল তাক বিঘ্নিত কৰি তুলিলে কিন্তু বিচলিত নহল ভাৰত নিজৰ স্থিতিত অটল হৈ থাকিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিজৰ দেশৰ বিশেষ কূটনৈতিক ব্যৱস্থাৰে ভাৰতে আন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক গঢ়ি তোলাৰ এটা চেষ্টা চলালে সেই মৰ্মে 40খন দেশ বিশ্বৰ 40খন দেশৰ সৈতে ভাৰতৰ বাণিজ্যৰ দুৱাৰ খুলি দিয়া হল যি সময়ত মাৰ্কিন শুল্ক নীতিয়ে ভাৰতৰ বাণিজ্যৰ ওপৰত ব্যাপক প্ৰভাৱ পেলালে যি সময়ত হস্তশিল্পৰ ওপৰত ব্যাপক প্ৰভাৱ পৰিল সাগৰীয় খাদ্য সামগ্ৰীৰ ওপৰত ব্যাপক প্ৰভাৱ পৰিল কেনে সময়তো ভাৰতে নিজৰ স্থিতিত অটল হৈ থাকিল আমেৰিকাই এইটো কৰিলে আমেৰিকাই বেয়া পাব সেইটো কৰিলে আমেৰিকাই বেয়া পাব ভাৰতে সেই নীতি এতিয়া পৰিহাৰ কৰিলে আগতে আমেৰিকাৰ ভয়ত যিবোৰ কামৰ পৰা ভাৰত বিৰত আছিল এতিয়া সেই কামৰ পৰা ভাৰত আৰু বিৰত নাথাকিল চীনৰ সৈতে বাণিজ্যৰ দুৱাৰ ভাৰতে খুলি দিলে সাংহাই কোঅপাৰেটিভ অৰ্গেনাইজেশ্যনৰ শীৰ্ষ সন্মিলন আৰু শীৰ্ষ সন্মিলনে যেন চকু খুলাই দিলে আমেৰিকাৰ এই সাংহাই সন্মিলনে যেন ট্ৰাম্পৰ চকু খুলাই দিলে কাৰণ একে শাৰীত থিয় হল ভাৰত চীন ৰাছিয়াৰ দৰে শক্তি ভাৰত চীন ৰাছিয়াৰ দৰে শক্তি একে শাৰীত থিয় হোৱাটোৱেই আমেৰিকাৰ বুকু কপাই তুলিলে আমেৰিকাৰ ভেটি কপাই তুলিলে আৰু যাক লৈ আমেৰিকাৰ বিশ্লেষকসকল আমেৰিকাৰ বিশেষজ্ঞসকল অৰ্থনৈতিক বিশেষজ্ঞসকল সকলোৱে জাঙুৰ খাই উঠিল ট্ৰাম্পৰ বিৰুদ্ধে অতি শীঘ্ৰে ট্ৰাম্পক সময় থাকোতেই ভাৰতৰ সৈতে সম্পৰ্ক পুনৰ মজবুত কৰাৰ বাবে আহ্বান জনালে অন্যথা আমেৰিকাৰ ভৱিষ্যত অন্ধকাৰ হ'ব আমেৰিকাৰ ভৱিষ্যত সুখকৰ নহ'ব প্ৰশান্ত মহাসাগৰত চীনৰ আগ্ৰাসন ৰোধ কৰিবলৈ হলে ভাৰতৰ সৈতে আমেৰিকাই এটা কৌশলগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখিবই লাগিব এনে ধৰণৰ নানান দিশৰ পৰা সমালোচনা নানান দিশৰ পৰা পৰামৰ্শ আৰু তাৰ পিছত মাৰ্কিন প্ৰশাসনে ভাৰতৰ সৈতে বাণিজ্যিক সম্পৰ্ক উন্নীত কৰাৰ বাবে আকৌ বাট মুকলি কৰি দিলে আকৌ আগ্ৰহ প্ৰকাশ কৰিলে ট্ৰাম্পে আৰু সেই ট্ৰাম্পৰ আগ্ৰহ প্ৰকাশৰ পিছতে উভয় দেশৰ মাজত বাণিজ্যিক সম্পৰ্ক উন্নীত কৰাৰ বাবে আলোচনা চলি আছে আৰু তাৰেই ফলশ্ৰুতিত এনেকুৱা ধৰণৰ এটা সিদ্ধান্ত এই মুহূৰ্তত সন্মুখলৈ আহিছে যে নৱেম্বৰ মাহৰ পাছত দ্বিতীয় পৰ্যায়ত আৰোপিত 25% শুল্ক মাৰ্কিন প্ৰশাসনে ট্ৰাম্পে প্ৰত্যাহাৰ কৰিব ভাৰতৰ পৰা ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰিয়ে শূন্যৰ পৰা 25% শুল্ক আৰোপ কৰিলে ভাৰতৰ ওপৰত যি নেকি আগষ্টৰ পৰা কাৰ্যকৰী কৰা হল আৰু সেই আগষ্ট মাহৰে শেষৰ ফালৰ পৰা আকৌ অতিৰিক্ত 25% শুল্ক আৰোপ কৰিলে কাৰণ ইতিমধ্যে আমি সকলোৱে জানো ৰাছিয়াৰ পৰা
কম মূল্যত ভাৰতে খাৰুৱা তেল ক্ৰয় কৰা ইয়ে মূৰৰ কামোৰণি সৃষ্টি কৰিলে ট্ৰাম্পৰ ভাৰতৰ বাবে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ অভিযোগ আনিলে ৰাছিয়াৰ বাণিজ্যিক উপদেষ্টা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ অৰ্থনৈতিক উপদেষ্টা বাণিজ্যিক উপদেষ্টা সকলে ভাৰত বিৰোধী বিভিন্ন বিৰূপ মন্তব্য কৰিলে একে সময়তে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত চলাই থকা যুদ্ধখনত ভাৰতৰ হাত থকা বুলি ভাৰতৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিলে ভাৰতে ৰাছিয়াৰ পৰা কম মূল্যত খাৰুৱা তেল ক্ৰয় কৰি আন দেশক বিক্ৰী কৰাৰ দৰে কেইবাটাও গুৰুতৰ অভিযোগ আনি ভাৰতৰ ওপৰত দ্বিতীয় পৰ্যায়ত আৰু অতিৰিক্ত 25% শুল্ক অৰ্থাৎ সৰ্বমুঠ 25% শুল্ক আৰোপেৰে ভাৰতৰ অৰ্থনীতি বেকা কৰি পেলোৱাৰ চেষ্টা চলালে যি সময়ত ভাৰতে চতুৰ্থ বৃহৎ অৰ্থনীতি হিচাপে নিজকে প্ৰতিপন্ন কৰিছে অনাগত সময়ত অতি শীঘ্ৰে ভাৰতে তৃতীয় বৃহৎ অৰ্থনীতি দেশ হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ আগবাঢ়িছে তেনে সময়তে আমেৰিকাই এই কথা স্বীকাৰ কৰিব পৰা নাই আমেৰিকাই এই কথা গ্ৰহণ কৰিব পৰা নাই সহ্য কৰিব পৰা নাই আৰু তাৰ বাবে ৰাছিয়াৰ পৰা কম মূল্যত খাৰুৱা তেল ক্ৰয় কৰাৰ অজুহাতত আমেৰিকাই 50% শুল্ক আৰোপ কৰিলে ভাৰতৰ ওপৰত গতিকে ভাৰতে নিজৰ স্থিতিত অটল থাকিল আমেৰিকাৰ প্ৰবল চাপ প্ৰবল হেঁচাৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰি ভাৰতে চীনৰ সৈতে বাণিজ্যৰ দুৱাৰ খুলি দিলে ৰাছিয়াৰ সৈতে আৰু অধিক বাণিজ্যিক সম্প্ৰসাৰণৰ বিভিন্ন ধৰণৰ পৰিকল্পনা গ্ৰহণ কৰি বিভিন্ন চুক্তি সমাপন কৰিলে আৰু তাৰ পিছত যেন এতিয়া লাহে লাহে বৰফ গলিবলৈ আৰম্ভ কৰিছে আৰু সেই মৰ্মে চৰ্চাৰ মাজলৈ আহিছে এই বিষয় যে নৱেম্বৰ মাহৰ পাছত অতিৰিক্ত 25% শুল্ক প্ৰত্যাহাৰ কৰিব ট্ৰাম্পে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ভি অনন্ত নাগেশ্বৰণে আমেৰিকা চৰকাৰ আৰোপ কৰা অতিৰিক্ত কৰ নৱেম্বৰ মাহৰ পাছত প্ৰত্যাহাৰৰ সম্ভাৱনাৰ কথা তেওঁ উল্লেখ কৰিছে পৰৱৰ্তী 10 সপ্তাহৰ কথা কোৱা হৈছে পৰৱৰ্তী 10 সপ্তাহৰ ভিতৰত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত বাণিজ্যিক উত্তেজনা হ্ৰাস পাব বুলি তেওঁ উল্লেখ কৰিছে এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ আশা প্ৰকাশ কৰিছে যি বাণিজ্যিক উত্তেজনা শেহতীয়াভাৱে বৃদ্ধি পাইছে ভাৰত আৰু আমেৰিকাৰ মাজত সেয়া 10 সপ্তাহৰ পিছত সেই বাণিজ্যিক উত্তেজনা হ্ৰাস পাব বুলি তেওঁ আশা প্ৰকাশ কৰিছে আৰু ইতিমধ্যে এই সন্দৰ্ভত যথেষ্টখিনি কাম কৰি থকাৰ কথাও তেওঁ সেই সাক্ষাৎকাৰত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত প্ৰকাশ কৰিছে 25% অতিৰিক্ত কৰৰ ওপৰত মাৰ্কিন প্ৰশাসনে জৰিমনা হিচাপে 25% শুল্ক আৰোপ কৰি মুঠ 50% শুল্ক আৰোপ কৰিছিল গতিকে তেওঁ উল্লেখ কৰিছে যে আমি বিশ্বাস কৰোঁ যে ভূ ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ট্ৰাম্পে দ্বিতীয় পৰ্যায়ত আৰোপিত 25% শুল্ক প্ৰত্যাহাৰ কৰিব সেই গুৰুত্বপূৰ্ণ প্ৰসংগ হৈছে ভূ ৰাজনৈতিক প্ৰসংগ সেই ভূ ৰাজনৈতিক প্ৰসংগৰ বাবে এতিয়া সেই অতিৰিক্ত 25% শুল্ক প্ৰত্যাহাৰৰ দিশত আগবাঢ়িছে মাৰ্কিন প্ৰশাসন বিগত কেইসপ্তাহমান ধৰি ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত চলি থকা বাণিজ্যিক আলোচনায় ইতিবাচক সিদ্ধান্তত উপনীত হোৱাৰ সম্ভাৱনাৰ কথাও তেওঁ ব্যক্ত কৰিছে আৰু সেই মৰ্মেই কোৱা হৈছে যে এয়া অৱধাৰিত যিমানেই চেষ্টা নকৰক কিয় মাৰ্কিন প্ৰশাসনে ভাৰতৰ ওপৰত শুল্ক আৰোপেৰে ভাৰতক চাপত ৰাখিবলৈ ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাত বাধা দিবলৈ কিন্তু অৱশেষত যেন মাৰ্কিন প্ৰশাসনে বুজি উঠিছে যে ভাৰতৰ সৈতে শত্ৰুতাপূৰ্ণ এটা ভাৱপূৰ্ণ ৰাখিলে শত্ৰুতাপূৰ্ণ এটা ভাৱ ৰাখিলে ই আমেৰিকাৰ বাবেই যথেষ্ট বিপদজনক হৈ পৰিব পাৰে তাৰ সুযোগ গ্ৰহণ কৰি চীনে আগ্ৰাসী ৰূপ ধাৰণ কৰিব পাৰে আৰু চীনৰ আগ্ৰাসন ৰোধ কৰাটো আমেৰিকাৰ বাবে সম্ভৱ হৈ নুঠিব এটা সময়ত আৰু সেই দিশসমূহ লক্ষ্য কৰি সেই ভূ ৰাজনীতিৰ প্ৰতি লক্ষ্য ৰাখি দ্বিতীয় পৰ্যায়ত আৰোপিত 25% শুল্ক প্ৰত্যাহাৰৰ দিশে আগবাঢ়িছে মাৰ্কিন প্ৰশাসন যি কথা নেকি ভাৰতৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা অনন্ত নাগেশ্বৰণৰ কথাৰ পৰাই এই মুহূৰ্তত সমগ্ৰ বিশ্বজুৰি চৰ্চিত হৈছে এই বিষয় পৰৱৰ্তী সময়ত মাৰ্কিন প্ৰশাসনে এই বিষয়টোত কেনেদৰে আগবাঢ়ে সেয়াও আমি জনাই যাম এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লম